সকলোৱে জানে যে আজি বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই মানে আমাৰ বহু মানে বিভাগ থাকে, বহু মানে আপোনাৰ অনুষ্ঠান প্ৰতিষ্ঠান থাকে যি মানে আপোনাৰ পৰিৱেশ সজাগতাৰ ওপৰত মানে শ্লোগান দিয়ে বা আপোনাৰ কি হয় সজাগতা সভা আয়োজন কৰে, সজাগতা ৰেলী আয়োজন কৰে, বাটৰ নাট প্ৰদৰ্শন কৰে, ইয়াৰ উপৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। কিন্তু আপুনি আমাৰ নাজিৰালৈ আহিলে দেখিব যে বিশ্ব পৰিৱেশৰ দিনত এটা উল্টা ছবি দেখিব। আপুনি মোৰ পাছফালে দেখিব যে নাজিৰা নগৰ যেতিয়া দিখৌ দলংখন পাৰ হৈ আহে, দিখৌ দলংখন পাৰ হৈ আহিলে আপুনি দেখিব যে নাজিৰা নগৰলৈ আদৰণি। তাৰ পাছতে এখন ডাঙৰ হোৰ্ডিং লাগিছে, তাত লিখা আছে য'ত পৰিষ্কাৰ ততে সংস্কাৰ। কিন্তু সেই হোৰ্ডিংখনৰ মানে অলপ এই বাওঁ চাইডে মন কৰি দেখিব যে আপুনি জাবৰৰ দম, যিটো জাবৰ দম, আৰু এই জাবৰৰ দমৰ যেতিয়া আমি আহোঁ যথেষ্ট আমি দুৰ্গন্ধময় পৰিৱেশৰ মানে এটা গোন্ধ পাওঁ। আৰু মই এই কাৰ্টুনটো আঁকিছিলোঁ যে আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন যদি কোনো বিভাগে এই আমাৰ শিমলুগুৰিৰ ফালৰ পৰা যদি এটা সজাগতা ৰেলী উলিয়ায় আৰু ৰেলীটো যদি আহি লৈ পেলাই যদি সেই নাজিৰা নগৰলৈ স্বাগতম লিখা ঠাইত উপস্থিত হয়, সেই সময়ত তাত উপস্থিত হৈ কেনেকুৱা অনুভৱ হ'ব, তেওঁলোকে মানে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব, সেইটো লৈহে এটা কাৰ্টুন অংকন কৰিছিলোঁ। আৰু তেতিয়া মানে কি দুজন ব্যক্তিয়ে কথা পাইছে যে আমি আচলতে কথাবোৰ মানে আপোনাৰ শ্লোগান, বেনাৰ, ৰেলী আজিতে সীমাবদ্ধ হ'ল, ইফালে জাবৰ জোঁথৰ দুৰ্গন্ধই ঠাইখন উশাহ ল'ব নোৱাৰা হ'ল। আৰু হয়ো সঁচাকৈ আপুনি ইয়াত উশাহ ল'ব নোৱাৰিব। এতিয়া আমি যিটো ঠাইত আছোঁ, মোৰ পাছফালে আপোনালোকে দেখিব ইয়াত যিটো পৰিস্থিতি। আৰু এটা কি হয়, এতিয়া বৰ্তমান বিশ্ব পৰিৱেশ দিৱসৰ এটা শ্লোগান আছে যে প্লাষ্টিক প্ৰদূষণ সমাপ্ত কৰক, কিন্তু আপুনি ইয়াত দেখিব গোটেই প্লাষ্টিকৰ দম। ইয়াতে তেনেহ'লে এনেকুৱা যদি পৰিৱেশ হয়, প্লাষ্টিক প্ৰদূষণ কেনেকৈ সমাপ্ত হ'ব? গতিকে মই আজি এই কাৰ্টুন যোগেদি মই বিভাগীয় কৰ্তৃপক্ষক এটাই আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে যদি সঁচা অৰ্থত যদি পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব বিচাৰিছে, তেনেহ'লে এই সমস্যাবোৰ সমাধান কৰক। সঁচা অৰ্থত যদি বিশ্ব পৰিৱেশ দিৱস পালন কৰিব বিচাৰিছে, তেনেহ'লে এই সমস্যাটো সমাধান কৰি এই দুৰ্গন্ধময় পৰিৱেশৰ পৰা ৰাইজক মানে এটা সকাহ দিয়ক, যাতে ৰাইজে মানে আপোনাৰ বেমাৰ আজাৰ নোহোৱাকৈ এইফালে অহা যোৱা কৰিব পাৰে, দুৰ্গন্ধ নোলোৱাকৈ অহা যোৱা কৰিব পাৰে, মুখত মাস্ক নোলোৱাকৈ এইফালে অহা যোৱা কৰিব পাৰে। যদি এনে যদি পৰিৱেশেই থাকে, তেনেহ'লে আজি ঢাক ঢোল বজাই বিশ্ব পৰিৱেশ দিৱস পালন কৰা কোনো অৰ্থ নাথাকিব।